সকল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলক লৈ লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে। লুৰিণজ্যোতি গগৈয়ে কৈছে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কেতিয়াও নিশ্চিত হোৱা নাছিল। জুবিন গাৰ্গৰ ছবি মুছি পেলোৱাৰ প্ৰতিবাদৰ বাবে ভ্ৰমণ বাতিল হোৱা নাছিল এনেধৰণে মন্তব্য কৰিছে আৰু জিলাই জিলাই মেডিকেল কলেজ থাকিও জিএমচিএইচত ভিৰ কৰে। জিলা চিকিৎসা ব্যৱস্থা উন্নতিৰ প্ৰয়োজন আছে বুলি বৃহৎ মন্তব্য কৰিছে। নলবাৰীত উপস্থিত হৈ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলক লৈ লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু জনাইছে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কেতিয়াও নিশ্চিত হোৱা নাছিল এই বুলি বৃহৎ মন্তব্য কৰিছে। জুবিন গাৰ্গৰ ছবি মুছি পেলোৱাৰ প্ৰতিবাদৰ বাবে ভ্ৰমণ বাতিল হোৱা বুলি মানিবলৈ অস্বীকাৰ কৰিছে। জিলাই জিলাই মেডিকেল কলেজ থাকিও জিএমচিএইচত ভিৰ, জিলা চিকিৎসা ব্যৱস্থাত উন্নতিৰ প্ৰয়োজন আছে বুলি বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আমি জনাই আছো বিধায়ক বা পদৰ নলবাৰীত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। 22 জুন বা 2000 আমি জনাই আছো এই মুহূৰ্তত লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে, বৃহৎ মন্তব্য কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলক লৈ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কেতিয়াও নিশ্চিত হোৱা নাছিল এই ধৰণে বৃহৎ মন্তব্য কৰিছে। জুবিন গাৰ্গৰ ছবি মুছি পেলোৱাৰ প্ৰতিবাদৰ বাবে ভ্ৰমণ বাতিল হোৱা বুলি মানিবলৈ অস্বীকাৰ কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু বিধায়ক বা পদৰ লোভত অহাসকল গুচি যাব, জাতীয় দায়বদ্ধ সম্পন্ন নেতাই অসম জাতীয় পৰিষদত থাকিব এই ধৰণে মন্তব্য কৰিছে। নলবাৰীত আঞ্চলিক দলৰ সাংগঠনিক শক্তি বৃদ্ধি বৈঠকত এই বৃহৎ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আমাৰ তাত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। এইটো অফিচিয়েল ষ্টেটমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ পৰা নাছিলে। অসমৰ মুখ্যমন্ত্ৰীও কোৱা নাছিলে যে আহিবই, অহাৰ সম্ভাৱনা আছে আৰু আহিবই। এইটো তাৰ মাজত পাৰ্থক্য আছে। দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ উচ্চস্তৰীয় যিসকল বিষয়া কৰ্মচাৰী আছে, কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণাটো নাছিলে। ইয়াক লৈ হৈ হুলস্থুল কৰিলে। তাৰপিছত আকৌ চৰকাৰে বা চৰকাৰৰ সকলো মুখ্যমন্ত্ৰীয়ে কোৱা নাই। মুখ্যমন্ত্ৰী আৰু এগৰাকী মন্ত্ৰীৰ কথাৰ মাজত আকৌ তফাত আছে। মন্ত্ৰীগৰাকীয়ে বা কিছু মানুহে, কিছু সংবাদ জগতৰো কিছুমান বৰেণ্য ব্যক্তি আছে, তেওঁলোকেও দুখটো আকৌ সাধাৰণ জনগণক জুবিনদাৰ প্ৰতিচ্ছবিখন মোহাৰি পেলোৱা কথা, ৰাইজৰ প্ৰতিবাদ, জনগণৰ বিৰোধ, এইটোক দোষাৰোপ কৰিব খুজিছে। মই ক'ব খুজিছোঁ যিসকল বিশিষ্ট ব্যক্তিয়ে এই কথাটো কৰিছে, জনতাক দোষাৰোপ কৰিব খুজিছে, তেওঁলোকে জনা দৰকাৰ যে দিল্লীত, নতুন দিল্লীতো কক্ৰোচ জনতা পাৰ্টীয়ে ইয়াতকৈ বহুত ডাঙৰ বিশাল প্ৰতিবাদ কৰি থকাৰ পাছতো দিল্লীলৈতো জাপানৰ প্ৰধানমন্ত্ৰী আহিছে। সেই যুক্তিত যদি চায়, আৰু জুবিনদা অসমৰ জনগণৰ হৃদয়ত আছে। জুবিনদাৰ প্ৰতি যেতিয়া ৰাইজে অন্যায় কৰিব, চৰকাৰী যন্ত্ৰই হওক বা বিষয়া কৰ্মচাৰীয়ে হওক, তাৰ বিৰুদ্ধে প্ৰতিবাদ চলিব। এইটো কোনে বাধা দি ৰাখিব? এয়া জনগণৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ। ইয়াত কোনোবাই কিবা নাম দিব পাৰে, ইয়াৰ চীনৰ প্ৰভাৱ, পাকিস্তানৰ প্ৰভাৱ, নৈৰাজ্যবাদ, বাওঁপন্থা, যিয়ে নিদিয়ক লাগিলে। এয়া জনগণৰ হৃদয়ত যেতিয়া জুবিনদাই ঠাই পাইছে, তেওঁৰ ছবিখনৰ ওপৰত কৰা আক্ৰমণটো আচলতে জুবিনদাৰ ছবিখনৰ ওপৰত কৰা আক্ৰমণ নহয়। এয়া জুবিনদাৰ যিবোৰ চিন্তা আছিলে, দৰ্শন আছিলে, আদৰ্শ আছিলে, তাৰ ওপৰত আক্ৰমণ। সেইটো বহুদিনৰ পৰা চৰকাৰী যন্ত্ৰই কৰি আহিছে। ইয়াৰ বিৰোধিতা আমি সকলোৱে কৰিছোঁ আৰু কিছুমান মানুহে সন্মুখত থাকি এই আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰিছে বা এই চিন্তাৰ বিৰোধিতা কৰি আহিছে। গতিকে এইটোক লৈ যিসকলে কৰিছে, তেওঁলোকে কৰা এইটো এটা মূৰ্খামিয়েই নহয়, এটা বাতুলতাহে মাত্ৰ। কাৰণ তেওঁলোকে জনা দৰকাৰ যে দিল্লীতো কক্ৰোচ জনতা পাৰ্টীয়ে বিশাল প্ৰতিবাদ কৰি থকাৰ পাছত দিল্লীলৈ প্ৰধানমন্ত্ৰী আহিছে। আৰু জাপানৰ প্ৰধানমন্ত্ৰী আহিলে আমি সকলোৱে ভাল পাম। বিনিয়োগ হ'ব, কি বিনিয়োগ হ'ব জনাব লাগিব। খালি আমি জনগণৰ সুবিধা হ'বলৈও কি উদ্যোগ হ'ব, ক'ত ইনভেষ্টমেণ্ট কৰিব, কি লাভান্বিত হ'ব, পঢ়া শুনা ল'ৰা ছোৱালীয়ে ক'ত চাকৰি পাব, সংস্থাপন পাব নাই, উদ্যোগীকৰণৰ কি বাট মুকলি হ'ব, সকলো কথা জনগণে জনাৰ দৰকাৰ আছে। এইটো এনেকুৱা কথা নহয় যে দুজনমান মানুহে জানি মেলি এইটো চুপে চাপে ৰাখি থৈ দিব। অসমৰ জনগণে জানিব লাগিব আৰু আমি দৰকাৰ হ'লে প্ৰশ্ন কৰিম। দেশত গণতন্ত্ৰত এইটোৱেতো দায়িত্ব, আৰু প্ৰশ্ন কৰিলে উত্তৰটো দিব লাগিব, নহয় জানো? কাৰণ প্ৰথম কথাটো হৈ গ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব। এইটো অফিচিয়েল ষ্টেটমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ পৰা নাছিলে। অসমৰ মুখ্যমন্ত্ৰীও কোৱা নাছিলে যে আহিবই, অহাৰ সম্ভাৱনা আছে।
অহাৰ সম্ভাৱনা আছে আৰু আহিবই, এই দুটাৰ মাজত পাৰ্থক্য আছে। দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ উচ্চস্তৰীয় যিসকল বিষয়া কৰ্মচাৰী আছে, কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণাটো নাছিলে।